আপুনি যদি ভাবি আছে আমাৰ অসমৰ পৰা এপে যোনখন ই ৰিক্সা আহিছে টপ মডেলখন এইখন যদি আপুনি ল'ম বুলি ভাবি আছে আমাৰ অসমত ডাউন পে'মেণ্ট দি তেতিয়াহ'লে ভিডিঅ'টো আপুনি লাষ্টত চাই থাকক মই আপোনালোকক এ টু জেড বুজাই দিব চেষ্টা কৰিম কিমান টকা আপোনাক ইণ্টাৰেষ্ট দিব লাগিব কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব কি ডকুমেণ্টছ দিব লাগিব কমপ্লিট মই আপোনালোকক দেখাব চেষ্টা কৰিম এতিয়া চাওক আমাৰ অসমত এক শ্ব'ৰুম প্ৰাইচ চলি আছে এপে যোনখন টপ মডেল আছে এইখনে এক শ্ব'ৰুম প্ৰাইচ চলি আছে 3,35,000 টকা এক শ্ব'ৰুম প্ৰাইচ চলি আছে আৰ চি ইঞ্চুৰেঞ্চ টোটেল মিলাই আপোনালোকক টোটেল দিব লাগিব অন ৰোড প্ৰাইচ 3,60,000 টকা আপোনাক টোটেল অন ৰোড প্ৰাইচ দিব লাগিব 3,60,000 টকা যদি অন ৰোড প্ৰাইচ হয় এক বছৰৰ কাৰণে ল'লে ডিপি আপোনাক দিব লাগিব 80,000 টকা আগতে বা গাড়ী বা ট্ৰেক্টৰ আপুনি যদি লৈছে চিভিলটো যদি ভাল আছে 60,000 মান দিলেও হৈ যাব কিন্তু ফাৰ্ষ্ট টাইম ল'লে আপোনাক 80,000 টকা ডাউন পে'মেণ্ট দিব লাগিব মান্থলি ই এম আই আহিব এক বছৰৰ কাৰণে ল'লে 25,800 টকা মান্থলি ই এম আই আহিব ইণ্টাৰেষ্ট ৰেট পৰিব 10.5 আৰু টোটেল ইণ্টাৰেষ্ট মানে আপুনি যে এক বছৰৰ কাৰণে লৈ আছে আপুনি গাড়ীখন তাৰ কাৰণে আপোনাক ছুট দিব লাগিব 29,500 টকা আপোনাক টোটেল ছুট দিব লাগিব আৰু টোটেল এক বছৰৰ কাৰণে ল'লে দিব লাগিব 3,90,000 টকা টোটেল দিব লাগিব এক বছৰৰ কাৰণে ল'লে 2 বছৰৰ কাৰণে ল'লে ডিপি দিব লাগিব আপোনালোকক 80,000 টকা চেম মান্থলি ই এম আই আহিব আপোনাৰ 14,000 টকা ইণ্টাৰেষ্ট ৰেট পৰিব 21% টোটেল আপোনাক ছুট দিব লাগিব 60,000 টকা আৰু টোটেল 2 বছৰৰ কাৰণে ল'লে দিব লাগিব আপোনালোকক 4,20,000 টকা আপোনাক টোটেল দিব লাগিব 2 বছৰৰ কাৰণে ল'লে 3 বছৰৰ কাৰণে ল'লে চেম আপোনাক ডাউন পে'মেণ্ট দিব লাগিব 80,000 টকা মান্থলি ই এম আই আহিব 10,000 টকা ইণ্টাৰেষ্ট ৰেট পৰিব 30% টোটেল আপোনাক ছুট দিব লাগিব 85,000 টকা আপোনাক টোটেল ছুট দিব লাগিব টোটেল 3 বছৰৰ কাৰণে ল'লে দিব লাগিব 4,45,000 টকা আপোনাক টোটেল দিব লাগিব 3 বছৰৰ কাৰণে ল'লে 4 বছৰৰ কাৰণে ল'লে ডিপি আপোনাক চেম দিব লাগিব 80,000 টকা মান্থলি ই এম আই আহিব আপোনাৰ 8,100 টকা মান্থলি ই এম আই আহিব ইণ্টাৰেষ্ট ৰেট পৰিব 40% আৰু টোটেল আপোনাক 4 বছৰৰ কাৰণে ল'লে ছুট দিব লাগিব 1,12,000 টকা আপোনাক টোটেল ছুট দিব লাগিব টোটেল 4 বছৰৰ কাৰণে ল'লে দিব লাগিব 4,70,000 টকা আপোনাক টোটেল দিব লাগিব 4 বছৰৰ কাৰণে ল'লে 5 বছৰৰ কাৰণে ল'লে ডিপি আপোনাক চেম দিব লাগিব 80,000 টকা মান্থলি ই এম আই আহিব 60,000 টকা ইণ্টাৰেষ্ট ৰেট পৰিব 50% টোটেল ইণ্টাৰেষ্ট মানে আপুনি যে 5 বছৰ কাৰণে ল'ব তাৰ কাৰণে আপোনাক ছুট দিব লাগিব 1,40,000 টকা আপোনাক ছুট দিব লাগিব 5 বছৰ কাৰণে ল'লে আৰু টোটেল আপোনাক 5 বছৰ কাৰণে ল'লে দিব লাগিব 5,00,000 টকা আপোনাক টোটেল দিব লাগিব 5 বছৰ কাৰণে ল'লে এটা চাওক ডকুমেণ্টছ কি লাগে তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিম মানে ডকুমেণ্টছটো আপোনাক ভোটাৰ আই কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুকখন দিলে হৈ যাব কিন্তু তাৰ আগতে আপুনি এই তিনিটা বস্তু কৰি ল'ব মানে এই তিনিটা বস্তু কৰিলে কি হ'ব যদি আপুনি গাড়ীখন লয় তেতিয়াহ'লে বহুতখিনি ছেভ পাব এতিয়া চাওক লোন সুৰক্ষা বীমা মানে আপুনি যে গাড়ীখন ল'ব গাড়ীখন লোৱাৰ পিছত যদি ভগৱানকে নহওক যদি আপোনাৰ তাতে কিবা হৈ যায় তেতিয়াহ'লে আপোনাৰ লোন সুৰক্ষা বীমাৰ পৰা কমপ্লিট যোনটো লোনটো আছে কমপ্লিট মাফ হৈ যাব আৰু গাড়ীখন আপোনাৰ ঘৰত থাকি যাব মানে 1 টকা দিব নালাগে গাড়ীখন আপোনাৰ ডাইৰেক্ট ফেমিলিত হৈ যাব আৰু থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ মানে এতিয়া বহুতে কি কৰে কম পইচা বাচাবৰ কাৰণে থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ এইটো কাৰণে মই এটাই অনুৰোধ জনাওঁ আপোনালোকে যদি গাড়ী লয় নতুন গাড়ী লয় ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আপুনি ল'ব ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চত আপুনি কি পাব মই আপোনালোকক কৈ আছোঁ যদি ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ থাকে তেতিয়াহ'লে কি পাব মই আপোনালোকক অকণমান জনাব চেষ্টা কৰিম এতিয়া চাওক ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ থাকিলে মানে কি হ'ব যদি আপুনি মানে মদ নাখায় গাড়ীখন চলায় বা আপোনালোকে যদি ভালকৈ ৰুল যিবিলাক আছে মানে ট্ৰাফিক ৰুলবিলাক যদি মানি আপোনালোকে ভালকৈ চলায় গাড়ীখন তেতিয়াহ'লে কোনো প্ৰব্লেম নাই যদি কাৰোবাক আপুনি লগাইও দিয়ে বা বাইচান্স কিবা এটা এক্সিডেণ্ট হৈ গ'ল বা আপোনাৰ ভিতৰত কিবা মানুহ আছে কিবা এটা হৈ গ'ল বা বাহিৰত যোনবিলাক মানে আপুনি কিবা লগাই দিলে ডেমেজ হৈ গ'ল বহুতবিলাক তেতিয়াহ'লে আপোনাক 90% দিব মানে টোটেলি যদি ডেমেজ হৈ যায় গাড়ীখন একদম গুড়া হৈ যায় তেতিয়াহ'লে আপোনাক 90% দিব মানে টোটেল ফাইনেন্সৰ পৰা আপোনাক 90% দিব যোনবিলাক মানে আমাৰ ডাঙৰ কোম্পানী আছে ফাইনেন্স কোম্পানী এইবিলাক চব 90% দিয়ে এনে নৰ্মেলবিলাক যোনবিলাক প্ৰাইভেট আছে এইবিলাক আপোনাক 80% মান দিয়ে কিন্তু যিমানখিনি মানে পপুলাৰ মানে ফাইনেন্স কোম্পানী আছে এইবিলাক চব 90% দিয়ে আৰু যদি আপুনি এখন গাড়ী লয় মই এটা আপোনালোকক অনুৰোধ জনাওঁ সেকেন্ড পাৰ্টি আপুনি নল'ব এতিয়া চাওক 1 বছৰ পিছত আপোনালোকে ফাৰ্ষ্ট পাৰ্টি আপুনি পাব প্ৰথমতে গাড়ীখন লোৱাৰ লগে লোৱাৰ পিছত আপোনালোকে যে আপোনাৰ 5 বছৰ থাকে না আপোনাৰ ইঞ্চুৰেঞ্চ বা 3 বছৰ থাকে আপোনালোকে আৰু ফাৰ্ষ্ট পাৰ্টি কৰি ল'ব ফাৰ্ষ্ট পাৰ্টি কৰিলে কি হ'ব গাড়ীখন যদি কাৰোবাক আপুনি লগাই দিয়ে কোনো প্ৰব্লেম নাই মানে পইচা আপুনি অকণমান হ'লেও পাব আৰু এটা মই আপোনালোকক অনুৰোধ জনাওঁ গাড়ী এখন লোৱাৰ আগতে ভালকৈ আপোনালোকে মানে গাড়ীখন আপুনি সুধি ল'ব ইণ্টাৰেষ্টটো কিমান টকা আপোনালোকক দিব লাগিব আপোনালোকে গাড়ীখন যেতিয়া ল'ব যায় আপোনালোকে এই বস্তুবিলাক আপোনালোকে মানে নকয় গাড়ীখন যেতিয়া ল'ব যায় আপোনালোকে ডাইৰেক্ট পইচাটো দিয়ে ডাইৰেক্ট আহি যায় খালি এটা বস্তু আপুনি ক'ব দাদাজনক দাদা কিমান টকা ইণ্টাৰেষ্ট পৰিব কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব যদি আপুনি এইবিলাক বস্তু নকয় কি হ'ব জানি যোনবিলাক ফাইনেন্সৰ মানুহ আছে এইবিলাক আপোনাৰ পৰা কম 5,000-10,000 টকা আপোনাৰ পৰা লুটি ল'ব এইটো কাৰণে এনেকুৱা স্কেম বহুত চলি আছে এইটো কাৰণে মই আপোনালোকৰ মানে যিমানখিনি ভিডিঅ' বনাওঁ এইটোৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাওঁ ভালকৈ আপোনালোকে চিষ্টেমবিলাক বুজি ল'ব কেনেকৈ আপোনালোকে ইণ্টাৰেষ্ট ওলাব লাগে কেনেকৈ কি ওলাব লাগিব এনেকৈ মই ভিডিঅ' এটা বনাই দিম কিন্তু আপোনালোকে যদি এখন গাড়ী লয় আপোনালোকে প্ৰথমতে সুধি ল'ব ভাই ইণ্টাৰেষ্ট ৰেটটো কিমান পৰিব কিমান টকা আপোনাক লোন দিব কিমান টকা ইণ্টাৰেষ্ট ৰেট পৰিব আৰু ক'ৰ পৰা লোনটো দি আছে কমপ্লিট আপোনালোকে ভেৰিফাই কৰাৰ পিছতে গাড়ীখন ল'ব আৰু ডকুমেণ্টছ দিব লাগিব আপোনালোকক ভোটাৰ আই কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুকখন দিব লাগিব এই 3-4টা ডকুমেণ্টছ দিলে আপোনালোকে গাড়ীখন ল'ব পাৰিব কিন্তু গাড়ীখন লোৱাৰ আগতে আপোনালোকে ইণ্টাৰেষ্ট ৰেটটো পুছি ল'ব কিমান টকা দ্বাৰা চলি আছে যদি আপোনাৰ 12 পইণ্টৰ ওপৰত যায় তেতিয়াহ'লে আপুনি গাড়ীখন নল'ব মানে 12 পইণ্ট ঠিকে আছে আপোনাৰ মিনিমাম আপোনাৰ
ক'ব লাগিলে 15% ওপৰত নাযায় 15% ইণ্টাৰেষ্টত যদি ওপৰত যায় তেতিয়াহ'লে গাড়ীখন আপুনি নল'ব আৰু যিকোনো গাড়ীত যদি আপুনি মানে ডাউন পেমেণ্টটো ইণ্টাৰেষ্টটো কিমান টকা আছে যদি জানিব বিচাৰে তেতিয়াহ'লে মোক আপোনালোকে মেছেজ ক'ব মই আপোনালোকৰ কাৰণে বনাই দিব চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিব আজিকালি মানে জয় অসম